মোৰ দৰ্শকক স্বাগতম জনাইছোঁ। মই আজি বৰ্তমান উপস্থিত আছোঁ বোকাপথাৰ 81 নং বিধানসভা সমষ্টিৰ অন্তৰ্গত বোকাপথাৰ গাঁৱত। আজি দুজন ল'ৰা, যিকেইজন ল'ৰা নেকি জজা, তেখেতসকলে অসম পুলিচৰ যিটো পৰীক্ষা তেখেতলোকে সফলভাৱে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতলোকে সফল হৈছে। আজি তেখেতসকলেনো কি ক'ব, তেখেতলোকৰ মনৰ কথা জানিব বিচাৰোঁ। হয়, পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ নিভাজ অসম লাইভটো। এই ক্ষেত্ৰত বহুত আমাৰ চেষ্টা অব্যাহত আছিল আৰু আমাৰ মা দেউতাৰ আদৰ্শ আৰু মা দেউতা যি আমাক সৰুৰে পৰা যি জ্ঞান দিলে, সেই আদৰ্শ হিচাপে মা দেউতাকে লৈ আমি আগবাঢ়িলোঁ আৰু এই পৰ্যায়ত আমি পাবলৈ সক্ষম হৈছোঁ। যোৱা 11 তাৰিখে সদ্য ঘোষিত অসম আৰক্ষী কনিষ্টবল পৰীক্ষাত UB আমি 2 ভাতৃ চিলেকশ্যন হৈছোঁ। তুমি কি ক'বা? আজি ইমান এটা সুন্দৰ মুহূৰ্ত। ভাল লাগিছে আপোনালোকে আজি আমাৰ বাসগৃহত আহি এই ধৰণে আমাৰ মত বাত লৈছে। আমি অতি আনন্দিত হৈছোঁ আৰু এখন চৰকাৰে স্বচ্ছ আৰু নিকাৰে যি নিযুক্তি পৰীক্ষা সম্পন্ন কৰিছে তাকে লৈ আমি বহুত সুখী। আগন্তুক দিনকো এনেকুৱা হৈ থাকিব আৰু আমাৰ বহুতো পিছপৰা ল'ৰা ছোৱালী আছে, সেইবোৰ যাতে আমাৰ দৰে ওলাই আহি নিজৰ ঘৰখনক সজাবলৈ অব্যাহত চেষ্টা ৰাখিব লাগিব, সেয়াই ক'ম। মই তোমালোকক বাটে পথে লগ পালে প্ৰায় কওঁ যে চেষ্টা কৰ দৌৰা। তোমালোকে মোৰ কথা মানিছিলা নাই? নিশ্চয় মানিছোঁ। আমাতকৈ যিহেতু আপুনি বয়সত ডাঙৰ, যি কয় আপুনি আমাক ভালৰ কাৰণে ক'ব, সেইবোৰ কথা আমি আদৰ্শ হিচাপে লৈ আমাৰ নিজৰ যিখিনি কৰিব লাগে সেইবোৰ কৰ্তব্য হিচাপে লৈ আমি কৰি আছোঁ আৰু আগবাঢ়ি আজি এই পৰ্যায়ত উপনীত হৈছোঁ। আৰু মোৰ লগত আছে তেখেতৰ পিতৃ। তেখেতৰ পিতৃৰ পৰা জানিব বিচাৰিম তেখেতৰ পিতৃয়ে তেখেতৰ অনুভৱ, আজি ভাল লগা পৰিৱেশ কি ক'ব? মই এই ল'ৰাকেইটা বহুত কষ্টৰে পঢ়ালোঁ আৰু লিখালোঁ। মই একদিন এনেকুৱা হ'ম, উন্নীত হ'ম, সিহঁতি যে কিবা এটা পাব বুলি কিনি মই আজি মোক অতি খুচি আনন্দিত হৈছোঁ মই যে মোৰ ল'ৰাকেইটা যে আজি দুইটা একেটা ঘৰৰ পৰা ওলাই গৈছে আৰু যিখিনি মই আছিলে অভিজ্ঞতা আছিলে সেইখিনি মই ল'ৰাকেইটাক কৈছিলোঁ আৰু কোৱাৰ পিছত মোৰ ল'ৰাকেইটা সেনেকুৱাই শুনিলে আৰু সেনেকুৱা কৰাৰ পিছত আজি একদম দুইটাও ভালকৈ ওলাই গৈছে। তো মই বহুত ভাল পাইছোঁ আৰু আমাৰ এই অসম চৰকাৰ যি আমাৰ কৰিছে, তেখেতক মই কোটি কোটি নমস্কাৰ কৰিছোঁ যে আমাৰ অসম চৰকাৰে যে আজি মোৰ কিবা টকা পইচা নোহোৱা গৰীব দুখীয়া মানুহক এনেকুৱা যে কৰিলে আৰু যাতে এনেকুৱা এই চৰকাৰ এনেকুৱাই ভাল হ'ব আৰু এনেকুৱাই হ'ব আৰু এনেকুৱা কৰিব লাগিব বুলি কিনে চৰকাৰক মই কোটি কোটি নমস্কাৰ কৰিছোঁ। মই লগতে ঘৰখনৰ পৰিৱেশটো দেখাবলৈ অনুৰোধ জনাম। ঘৰখনৰ পৰিৱেশটো তেখেতসকলৰ ঘৰখন এইখন। তেখেতসকলৰ মাতৃ আৰু পিতৃ আছে। তেখেতসকলৰ ককাই ভাই কেইজন? আমি 4জন ককাই ভাই। 4জন। দুজন একে যমজ নহয়, আমি দুটা যমজ, দুজন যমজ নহয়। দুইজনে এতিয়া একেলগে জইন কৰিব যাব লাগিব। হয়, একেলগে। কেনেকুৱা অনুভৱ হৈছে আজি একেখন ঘৰৰ পৰাই দুজন ওলাই গৈছা? হয়। চাকৰি যোগদান কৰিব যাবা? হয়। লগতে কি ক'বা, মানে উঠি অহা প্ৰজন্মক কি ক'বা? তোমালোকেতো আজি সফল হৈছা। হয়। উঠি অহা প্ৰজন্মক কি ক'বা? তোমালোকৰ কি থাকিব মতামত? উঠি অহা প্ৰজন্মক মই এটাই কথা ক'ম, চেষ্টা কৰিব লাগিব আৰু আত্মবিশ্বাস থাকিব লাগিব। ইংৰাজীত কয় নেভাৰ গিভ আপ। হাৰ মানি মই এইবাৰ নোৱাৰিলোঁ, মই এইবাৰ নকৰোঁ, এনেকুৱা নহয়। এবাৰ নহয়, অসমীয়াতো আছে, এবাৰ নোৱাৰিলে 100 বাৰ কৰা। আৰু এটা কথা আছে, টকিং ৰাইট থিংছ অফ পেইনছ ইজ দি চিক্ৰেট অফ ছাকচেছ। উপযুক্ত সময়ত উপযুক্ত কাম কৰিলে কৃতকাৰ্যতা আৰু সফলতা লাভ কৰিব পাৰি। এই ক্ষেত্ৰত সদায় আগুৱাই যাবলৈ হ'লে নিজৰ চেষ্টা লাগিব। মই তোমালোকক প্ৰায় লগ পাওঁ এই অঞ্চলটোত। এই অঞ্চলটোৱে মই যিহেতু এজন মানুহ বা সদস্য, মই তোমালোকক লগ পাওঁ। তোমালোকক লগ পালেই কওঁ তহঁতি কি কৰিছা, চেষ্টা কৰিছ নাই? সেই চেষ্টাৰ ফল আজি যে তোমালোকে উপকৃত হ'লা। আজি ঘৰখনৰ লগতে পৰিবাৰ সকলোকে তোমালোকে চাবলৈ লাগিব, হয় নহয়? তোমালোকৰ দেউতা যিহেতু খেতিয়ক, খেতি কৰি আজি তোমালোকক স্নাতক ডিগ্ৰীধাৰী কৰিলে, হয় নহয়? তো এই ক্ষেত্ৰত কি হ'ব? তোমালোকৰ দেউতাই কি তোমালোকক কৈছিলে আৰু তোমালোকৰ মায়ে তোমালোকক এই বিষয়ে কি কৈছিলে? এই বিষয়ত আমাৰ মা দেউতাই সৰুৰ পৰা বহুত উৎসাহিত কৰিছে। আমাৰ আৰ্থিক অৱস্থাটো একেবাৰে বেয়া আছিল। সেইটো সময়ত যি পাৰে মা দেউতাই
আমি পঢ়া সময়তে কিতাপ পত্ৰ কাগজ পত্ৰ গোটেইখিনি কিনিব লগা হৈছিল। এতিয়াতো বাৰু চৰকাৰে সকলোখিনি সুবিধা কৰি দিছে। সেইটো সময়ত আমাৰ এখন কিতাপ কিনিবৰ কাৰণে ভাবিব লগা হৈছিলে। দেউতাহঁতে কষ্ট কৰি কিতাপ ক'ৰবাৰ পৰা হ'লেও যো যোগাৰ কৰি দিছিলে আৰু এটা ভাল পথত যাবলৈ আমাক অনুৰোধ কৰিছিলে যে বেয়া সংগত নাযাবি, বেয়া লগত নাথাকিবি, জীৱনত ভাল মানুহ এটা সফল ব্যক্তি হৈ দেখাবি বুলি কৈছিলে। আজি নিজেই মোৰ মা দেউতাক লৈ মই খুব গৰ্বিত হৈছোঁ। এটা যে ভাল এটা দিশ দেখালে, ৰাস্তা এটা দেখাই দিলে, ইমানে মই তোমালোকক ধন্যবাদ থাকিলে। ঠিক আছে।